মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 4ৰ গণিত বিষয়টোৰ অনুশীলনী 1ৰ খ ইয়াৰ প্ৰশ্ন উত্তৰ মই আলোচনা কৰিম। গতিকে আলোচনা কৰাৰ আগতে তোমালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট বক্সত অৱশ্যই কমেণ্ট কৰি নিজৰ নাম লিখি দি যাবা, ভাল লাগিব মোৰ। তো এতিয়া 1 নম্বৰত কৈছে যোগ কৰা। তো প্ৰথমতে তোমালোকে ক নম্বৰত দি আছে 43,875 লগত 58,725। তো ধুনীয়াভাৱে কি কৰিবা, সোঁফালৰ পৰা বহাই যাবা, সোঁফালৰ পৰা এনেকৈ বহাই ল'বা। এতিয়া যোগফলটো চোৱা 5 আৰু 5 কিমান হ'ব, মানে চিধা চিধিকৈ বহাই ল'ব লাগিব, এটা মনত ৰাখিবা। 5 আৰু 5 কিমান হয় 10, 10ৰ 0 হাতত থাকিব কিমান 1, 7 2 9 হাতৰ ৰাখিত কিমান হ'ব 11, আকৌ হাতত থাকিল 1, 8 আৰু 7 15 হাতৰ ৰাখি কিমান হ'ব 16, আকৌ হাতত থাকিল 1, ক'ৰবাত দি লোৱা 3 আৰু 8 কিমান হয় 11, হাতৰ ৰাখি আকৌ 12, 12 2 আকৌ হাতত থাকিল 1, 4 5 9 হাতৰ ৰাখি কিমান হ'ব 10, বাছ হৈ গ'ল। এতিয়া খ নম্বৰ আছে 2,75,890, তাৰ লগত 92,318। এবাৰ কিন্তু চাবা, ইয়াত আছে 5টা সংখ্যা, ইয়াতে কিমান আছে 6টা সংখ্যা, ইয়াত আছে 5টা সংখ্যা। গতিকে কেনেকৈ মিলাবা, তোমালোকে প্ৰথমতে চাবা সোঁফালৰ পৰা, কিন্তু প্ৰথমত ডাঙৰ সংখ্যাটো ওপৰলৈ দিবা, দিয়াৰ পিছত সোঁফালৰ পৰা এনেকৈ আমি বহাই যাম। 8 দিছোঁ চিধা চিধিকৈ, তাৰপিছত 1টো চিধা বহাইছোঁ 9ৰ তলত, 3টো 8ৰ তলত বহাইছোঁ, 2টো কিমান 5ৰ তলত বহাইছোঁ, 9টো আৰু 7ৰ তলত বহাইছোঁ। এইবাৰ কিমান বাকী থাকে, মানে বাকী নাই, এইফালে কিন্তু 2 আৰু তলত খালি থাকে, গতিকে যোগ বহাই দিবা ইয়াতে। এতিয়া 0 আৰু 8 কিমান হ'ব 8, 9 আৰু 1 কিমান হ'ব 10ৰ 0 হাতত থাকে 1, 8 আৰু 3 কিন্তু 11, হাতত আছিল 1, 12, 12ৰ 2 বহালে হাতত থাকে কিমান 1, কমাটো দিয়া। এতিয়া 5 আৰু 2 হাত হাতে ৰাখি কিমান হ'ব 8, 7 আৰু 9 কিমান হয় এটা মনত ৰাখিবা 16, 16ৰ 6 হাতত থাকে কিমান 1। এতিয়া 2 আছে, 2 আৰু যোগ চিন, গতিকে 2 আৰু হাতে ৰাখি কিমান হ'ব 3। ধুনীয়াভাৱে কৰি ল'বা। এতিয়া তোমালোকৰ গ নম্বৰত দি আছে 1 2 3 4 5 6, 1 2 3 4 5 6 7, তলটাত কিন্তু 7টা আছে, ওপৰটাত কিন্তু কিমান আছে 6টা। গতিকে এনে ধুনীয়াভাৱে বহাই ল'বা। প্ৰথমত ওপৰটা বহাই ল'লা, 3 নম্বৰটো এই সোঁফালৰ পৰা বহাই যাবা। যেনেকুৱা 0 আছিল, 0ৰ তলত 5 বহাইছোঁ, তাৰপিছত 2, তাৰপিছত 8, তাৰপিছত 5, তাৰপিছত 4, তাৰপিছত 2, তাৰপিছত 1। ইফালে চোৱা 1ৰ ওপৰত কিন্তু সংখ্যা নাই, যিহেতু ওপৰতো 5টা আছে, তলত হয় 6টা, গতিকে ইফালে যোগ দি লোৱা। এতিয়া 0 আৰু 5 কিমান হ'ব 5, 1 আৰু 2 3, 7 আৰু 8 কিমান হয় 15, 15 5 হাতত কিমান থাকিব 1, 0 আৰু 5 হাতে ৰেখে কিমান হ'ব 6, ইয়াতে কমা দি ল'বা। 8 আৰু 4 12, এবাৰ 12 কিন্তু 2 থাকিব, হাতত থাকিল 1, 3 2 5 হাতে ৰেখে 6, আৰু ইয়াত কিমান আছে 1, হৈ গ'ল। ঘ নম্বৰটো তোমালোকৰ 3টা সংখ্যাত এবাৰ যোগ কৰিব লাগিব। প্ৰথমত 1 2 3 4 5 6 7, 7টা সংখ্যাৰ ওপৰত বহাই ল'বা। তাৰপিছত কেইটা আছে 1 2 3 4 5 6 7, 7টা, বাছ 7টা বহাই ল'লে চিধা চিধি হৈছে। কিন্তু এবাৰ ইয়াত কিমান আছে 3 3 6টা, এটা সংখ্যা কম, গতিকে চিধা চিধিকৈ বহাই ল'বা। যিটা সংখ্যা কম আছে তাৰ চিধা চিধি যোগ চিন দি ল'বা। এতিয়া 8 0 0 কিমান থাকিব 8 হ'ব, 2 3 0 কিমান হ'ব 5 হ'ব, 9টো 9 হ'ব, এবাৰ কমা দি লোৱা। 3 5 8 আৰু 2 কিমান হয় 10, 10ৰ 0 হাতত থাকিলে 3 4 7, 3 10 হাতৰ আছিল 11, হাতত 1 আছিল, গতিকে 11 হ'ব, 11ৰ 1 হাতত 1 দিয়া, 4 4 8 আৰু 8 কিমান হয় 16, হাতত 1 আছিল 17, 17 7, গতিকে আৰু হাতত থাকিল 1, 6 1 7, হাতৰ 1 8, বাছ হৈ গ'ল গণিত। এতিয়া অংগ নম্বৰত কেইটা সংখ্যা দি আছে 3টা সংখ্যা দি আছে, ধুনীয়াভাৱে এনেকৈ বহাই ল'বা। বহাই লোৱাৰ পিছত যোগ কৰা, 0 আৰু 0 0 হ'ব, এতিয়া 5 হ'ব, ইয়াতে 7 3 10 আৰু 3 13, 13ৰ 3 হাতত থাকিল 1, 8 2 10 হাতে ৰেখে 11 11 1 হাতত থাকিল 1, এইটো 6 আৰু হাতে কিমান হয় 13, 13ৰ হাতে কিমান হয় ভালদৰে হিচাপ কৰা 20, ইফালে হাতত 1 আছিল 21, 21 আকৌ হাতত থাকিল 2, 0 0 8 8 হয়, হাতত 2 কিমান হয় 10, 10ৰ 0 হাতত থাকিল 1, 5 6 11 12 13, হাতে ৰেখে 14, 14ৰ 4 হাতত 1, 3 2 5 হাতৰ ৰেখত 6, ইয়াতে কিন্তু যোগ চিন দি ল'বা দেই। এতিয়া 2 নম্বৰ তোমালোকক দি আছে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা। তো এয়া প্ৰথম আৰু ইয়া দ্বিতীয়, প্ৰথমটোৰ পৰা দ্বিতীয়টো আমি বহাই লৈ কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। এটা ক নম্বৰ, তো 37,872 ওপৰত বহাইছোঁ, তাৰপিছত 28,325 তলত বহাইছোঁ। 2ৰ পৰা তো 5 নাযায়, গতিকে এই 7ৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 12, 12ৰ পৰা 5 গ'লে কিমান থাকে 7, ইয়াত আছে তোমালোকৰ 6, 6ৰ পৰা 2 বাদ কিমান থাকিব 4,
ইয়াত আছে 8 8ৰ পৰা 3 গ'লে 5 বাকী তোমালোকৰ এইফালে 7 আছে 7ৰ পৰা 8 বাদ দিলে নাযায় কিন্তু গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব মনে মনে 17 17ৰ পৰা 8 গ'লে 9 থাকে আৰু ইয়াত আছে কিমান 2 2ৰ পৰা 2 গ'লে 0 বহাৰ প্ৰয়োজন নাই এতিয়া তোমালোকৰ খ নম্বৰ চোৱা 18980 ৰ পৰা 3250 টো বিয়োগ কৰা গতিকে 18980 বহাইছো ইফালে কিন্তু 3250 গতিকে সুফালৰ পৰা বহাই যায় এনেকুৱা হল এটা 0ৰ পৰা 0 বাদ দিয়া 0 থাকিব তোমালোকৰ 8 আছে 8ৰ পৰা 5 বাদ দিয়া হিসাব কৰি বাদ দিলে কিমান থাকে 3 9 আছে 9ৰ পৰা 2 গ'লে 7 থাকে কমা দি লবা ইফালে কিন্তু 8 8ৰ পৰা 3 গ'লে 5 আৰু 1ৰ তলত গছে কিছু নাই গতিকে একেই হ'ব গ নম্বৰত চাবা এই সংখ্যাটোৰ পৰা এই সংখ্যা বাদ দিব লাগিব সজাই লৈছো ধুনিয়া কৰি গতিকে 0ৰ পৰা 0 বাদ গলে 0 1ৰ পৰা 8 নাযায় 7ৰ পৰা 1 ধাৰ কৰিবা কিমান হল 11 7ৰ পৰা 1 ধাৰ কৰিলে 11 11ৰ পৰা কি বাদ দিবা 8 বাদ দিলে কিমান থাকে 3 ইয়াত আছে 6 ধাৰ কৰিলে গৈছে 1 গতিকে 6ৰ পৰা তো 8 9 নাযায় ইয়াৰ পৰা 1 ধাৰ কৰিব 16 16ৰ পৰা 9 বাদ দিয়া কিমান থাকিব 16ৰ পৰা 9 বাদ দিলে ভালদৰে হিসাব কৰিবা 7 ইয়াত আছে কিমান যেটি 1 ধাৰ কৰিলে গৈছে 4 আছে 4 পৰা 0 বাদ দিলে 4 ইয়াতে 4 এর 6 পৰা নাযায় 1 ধাৰ কৰা 14 14ৰ পৰা 6 গলে কিমান থাকে 8 গতিকে এয়া উত্তৰ ঘ নম্বৰ লৈছোৱা ঘ নম্বৰটো এনেকৈ সজাই দিছো ডাঙৰ সংখ্যাটো ওপৰত বহাই সৰু সংখ্যাটো তলত বহাই লৈছো এতিয়া 5ৰ পৰা 0 বাদ দিলে কিমান থাকে 5 8ৰ পৰা 7 গলে 1 3ৰ পৰা 9 নাযায় 8ৰ পৰা 1 ধাৰ কৰা 13 13ৰ পৰা 9 বাদ দিলে কিমান থাকে 4 কমা দি লবা সিধে সিধে যেনেকুৱা আছে হেনে বহাই দিবা ইয়াতে কিন্তু কিমান আছে 7 যেহেতু 1 ধাৰ কৰি লাগিছে 7ৰ পৰা 4 গলে 3 ইয়াতে 7 7ৰ পৰা 6 গলে 1 ইয়াতে কিমান আছে 0 0ৰ পৰা তো 4 বাদ নাযাব গতিকে ইয়াৰ পৰা 1 ধাৰ কৰা 10 10ৰ পৰা 4 গলে 6 আৰু ইয়াতে কিমান আছে 3 3ৰ পৰা 1 গলে 2 সো এবাৰ অঙ্গ নম্বৰ লৈছোৱা অঙ্গ নম্বৰ এতিয়া তোমালোকৰ হেনেকৈ বহাই লৈছো আমি ইয়াৰ পৰা ইটো বাদ দিব লাগিব বহাই লোৱাত 0ৰ পৰা 0 গলে 0 থাকে 5ৰ পৰা 1 গলে 4 5ৰ পৰা তো 7 নাযায় 8ৰ পৰা 1 ধাৰ কৰা 8ৰ পৰা 1 ধাৰ কৰিলে তোমালোকৰ কিমান হ'ব 14 14ৰ পৰা 7 গলে 7 ইয়াতে কিমান আছে 8ৰ পৰা যেতি 1 ধাৰ কৰি গৈছিল 7 আছে 7ৰ পৰা 5 বাদ দিলে তোমালোকৰ কিমান থাকিব 2 6 আছে 6ৰ পৰা 3 গলে 3 কমা দিয়া 1ৰ পৰা 1 গলে 0 গলে 1 3ৰ পৰা 8 নাযায় 1 ধাৰ কৰা 13 13ৰ পৰা 8 গলে কিমান থাকে 5 ইয়াতে কিন্তু 1 আছে 1ৰ পৰা 1 গলে 0 আৰু ইয়াতে কিমান 2 2 হ'ব 3 নম্বৰত পাবা 2,35,48,765 পৰা 60,72,450 বিয়োগ কৰা গতিকে এই 2 কোটি বহাই লোৱা 35,48,765 বহাই লৈছা তাৰ পৰা কিমান বাদ দিব লাগিব 62,72,450 সৰি 62 লাখ নহয় এটো 60 লাখ এতিয়া বিয়োগ কৰা 5ৰ পৰা 0 গলে 5 6ৰ পৰা 5 গলে 1 7ৰ পৰা 4 গলে 3 8ৰ পৰা 2 গলে কিমান থাকে 6 তোমালোকে জানা যে সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰা নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰা 14 14ৰ পৰা 7 গলে কিমান থাকিব 7 আৰু ইয়াতে কিমান আছে এবাৰ চোৱা যেহেতু 1 ধাৰ কৰি লৈ গৈছা ইয়াতে কিমান আছে 4 4ৰ পৰা 0 গলে 4 ইফালে কিন্তু 3 আছে 3ৰ পৰা তো 6 নাযায় গতিকে 2ৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 13 13ৰ পৰা 6 বাদ দিলে থাকে কিমান 7 যেহেতু 2ৰ পৰা 1 ধাৰ কৰি লৈ গৈছা গতিকে 2 আছে 2 জায়গাত 1 আছে গতিকে 1 টো বহাই লবা বাস ইখিনি এতিয়া 4 নম্বৰটো দিছে 65,780 লগত কিমান যোগ কৰিলে 82,340 হ'ব গতিকে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে উত্তৰটো ওলাই যাব 82,000 যেহেতু ডাঙৰ 82,000 টো ডাঙৰ 82,000 ওপৰত দিবা 65,000 টকা তল দিবা গতিকে 82,340 ৰ পৰা 65,780 বিয়োগ কৰিব লাগিব এতিয়া আমি 0ৰ পৰা 0 গলে 0 থাকে 4 পৰা তো 8 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰা 14 14ৰ পৰা 8 গলে 6 ইয়াতে আছে কিমান 12 12ৰ পৰা 2 আছে 2ৰ পৰা 7 নাযায় 2ৰ পৰা 1 ধাৰ কৰিলে 12 12ৰ পৰা 7 গলে 5 তাৰ পিছত ইয়াত কিমান থাকে 1 1ৰ পৰা তো 5 নাযায় গতিকে আমি 8ৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 11 11ৰ পৰা 5 গলে 6 ইয়াতে আছে কিমান 7 7ৰ পৰা 6 গলে 1 এতিয়া তোমালোকৰ নিৰ্ণয় উত্তৰটো হ'ব কিমান 16,550